নগৰ উত্তৰ হাপামাৰা আঞ্চলিক ভাগৱত নামঘৰত অনুষ্ঠিত অখণ্ড ভাগৱত পাঠৰ ৰূপালী জয়ন্তীৰ সামৰণি পৰিছে। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত ৰূপালী জয়ন্তীৰ আজি তৃতীয় তথা অন্তিম দিন। অন্তিম দিনা পুৱা নাম কীৰ্তন আৰু সমূহীয়া প্ৰাৰ্থনাৰে ভাগৱত পাঠৰ সামৰণি পৰাৰ পিছতেই দুপৰীয়া উদযাপন সমিতিৰ সভাপতি লোহিত চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় ধৰ্মালোচনী সভা। সভাখন উদ্বোধন কৰে ৰাম সৰস্বতী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰামচন্দ্ৰ চহৰীয়াই। একশৰণ ভাগৱতী সমাজ অসমৰ অধ্যক্ষ প্ৰতাপ চন্দ্ৰ মেধিয়ে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰা সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক সতৰাম ডেকাই। ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত অৱসৰী কৃতি শিক্ষক দীপেন্দ্ৰ শৰ্মাৰ বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা সভাত অৱসৰী অভিযন্তা দুলাল বৰুৱা, একশৰণ ভাগৱতী সমাজ অসমৰ যুটীয়া সচিব দিলীপ চলিহা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। দেওমৰৈৰ পৰা নৱজিৎ শৰ্মাৰ ৰিপৰ্ট, JNK নিউজ। উত্তৰ হাপামাৰা আঞ্চলিক ভাগৱত নামঘৰ 2002 চনত প্ৰতিষ্ঠা কৰি আজি 25 বছৰত আমি ৰূপালী বৰ্ষ হিচাপে অখণ্ড ভাগৱত পাঠি উদযাপন কৰিছিলোঁ। আজি এই উদযাপনৰ 3, 4, 5 তাৰিখৰ তিনিদিনীয়া কাৰ্যসূচীৰ আজি 5 তাৰিখৰ অন্তিম কাৰ্যসূচী ধৰ্মালোচনী সভা। এই ধৰ্মালোচনী সভাখন আমি পাতিব এইকাৰণে হ'ল, আমাৰ ইতিহাস ধৰি ৰাখিবৰ কাৰণে, স্মৃতি বহন কৰিবৰ কাৰণে এখন স্মৃতিগ্ৰন্থ তৈয়াৰ কৰিছিলোঁ। আৰু এই স্মৃতিগ্ৰন্থখন উন্মোচন কৰিবৰ কাৰণে আমাৰ দৰং জিলাৰ প্ৰাক্তন সম্পাদক সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক সতৰাম ডেকাদেৱক আহ্বান জনাইছিলোঁ। আৰু লগতে নিৰ্দিষ্ট বক্তা হিচাপে আমি একশৰণ ভাগৱতী প্ৰতাপ চন্দ্ৰ মেধি ডাঙৰীয়াক আহ্বান জনাইছোঁ। তাৰ লগতেই সভাপতি কৰিছে আমাৰ উদযাপন সমিতিৰ সভাপতি মাননীয় লোহিত চন্দ্ৰ শৰ্মাদেৱে। আৰু এই সভাতেই একশৰণ ভাগৱতী সমাজৰ ব্যক্তি বহুকেইজন আজি উপস্থিত আছে। তাৰ লগত শংকৰ সংঘৰ কিছু ব্যক্তিও আমাৰ লগত জড়িত থাকি অনুষ্ঠানভাগী সুচাৰুৰূপে পৰিচালনা কৰিছে। আৰু এই অনুষ্ঠানভাগী পৰিচালনা কৰোঁতে বিভিন্ন দিশত মণিকূট নিৰ্মাণ, নামঘৰ মণিকূট নিৰ্মাণ, পকীবেৰ নিৰ্মাণ, তোৰণ দান দাতা, লগতে গোটেই কাৰ্যসূচীটো ৰূপায়ণ কৰিব যাওঁতে যিসকল ব্যক্তিয়ে আমাক অকুণ্ঠ সহকাৰী সহযোগিতাৰে ধন আগবঢ়ালে, সামগ্ৰী আগবঢ়ালে, তেখেতসকলেও এই সুযোগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আকৌ